অসমৰ সাহিত্যৰ জগতত অনবদ্য অৱদান আগবঢ়াই অহা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰথিতযশা সাহিত্যিক ডক্টৰ নগেন শইকীয়াই এইবাৰ খোজ দিছে সংস্কৃতিৰ ক্ষেত্ৰত। তেখেতে ৰচনা কৰা প্ৰথমটো গীত বুধবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ডিব্ৰুগড় সাহিত্য সভা প্ৰেক্ষাগৃহত গীতটি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক অনুবাদক দেৱী প্ৰসাদ বগৰুদিয়াই। গীতটিত সুৰ দিছে বিশিষ্ট গীতিকাৰ সুৰকাৰ হীৰেন গোহাঁয়ে আৰু কণ্ঠদান কৰিছে বিশিষ্ট শিল্পী ৰাজেন গোহাঁয়ে। অনুষ্ঠানত উপস্থিত থাকি ডক্টৰ নগেন শইকীয়াই কয় যে ২৪ জুলাই দিনটো তেওঁৰ বাবে বিশেষ দিন। এনে লাগিছে যেন এক নতুন জন্ম লাভ কৰিছে। পূৰ্বেও তেখেতে গীত ৰচনা কৰিছিল যদিও আনুষ্ঠানিকতা লাভ কৰা নাছিল। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই গীতটি বাণীবদ্ধ কৰি এক সুকীয়া মৰ্যাদা প্ৰদান কৰে বুলি তেওঁ জনায়। উন্মোচনী ভাষণত দেৱী প্ৰসাদ বাগৰদিয়াই কয় যে আজি ত্ৰিবেণী সংগম হৈছে। ডক্টৰ নগেন শইকীয়াই ৰচনা কৰা আৰু দুই সংগীত জগতৰ অন্যতম মহিৰূপ হীৰেন গোহাঁই আৰু ৰাজেন গোহাঁইৰ সুৰ আৰু কণ্ঠদানে এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। ভৱিষ্যতৰ দিনত ডক্টৰ নগেন শইকীয়াই আৰু গীত ৰচনা কৰিব বুলি তেওঁ আশাবাদী বুলি জনায়। অনুষ্ঠানত উপস্থিত থাকি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকাই কয় যে এয়া এক উল্লেখনীয় দিশ। প্ৰথিতযশা সাহিত্যিক এগৰাকীৰ গীত ৰচনাই সাংস্কৃতিক ক্ষেত্ৰত সুকীয়া মৰ্যাদা প্ৰদান কৰিব। তেখেতে সাহিত্যিকগৰাকীৰ পৰা ভৱিষ্যতৰ দিনত আৰু সৃষ্টি আশা কৰে। নাট্যকাৰ অসীম শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বয়োজ্যেষ্ঠ শিল্পী শান্তনা বৰুৱা, সুৰেশ হাতীমূৰীয়াকে প্ৰমুখ্য কৰি সাংস্কৃতিক জগতৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। ডিব্ৰুগড়ৰ পৰা প্ৰশান্ত শইকীয়াৰ ৰিপৰ্ট, অসম কণ্ঠ। মোৰ অনুভৱ হ'ল যে মই কোনোদিন গীতিকাৰ স্বৰূপে দেখা দিম বুলি কেতিয়াও ভবা নাছিলোঁ। কিন্তু আমাৰ হীৰেন গোহাঁই, ৰাজেন গোহাঁই, সত্যেন শৰ্মা এইসকলে তেওঁবিলাকে কেনেকৈ অনুভৱ কৰিলে বা ভাবিলে ক'ব নোৱাৰোঁ। মোক গৈ যেতিয়া অনুৰোধ কৰিলে মই তেখেতসকলৰ কাৰণে এটা গীত লিখি দিলোঁ। আৰু এইটো ঠিক যে যেতিয়ালৈকে ভিতৰত নুখুন্দিয়াই তেতিয়ালৈকে গীত নহয় যিকোনো বস্তুৱে লিখিব নোৱাৰে। মই নিজে অনুভৱ কৰোঁ, আনকি বাতৰি কাকতত প্ৰবন্ধ এটা লিখিবৰ সময়তো মই যদি নিজে ভিতৰত বস্তুটোৱে নুখুন্দিয়াই মই লিখিব নোৱাৰোঁ। গতিকে মই তেতিয়া ভাবিছোঁ যে মোৰ যিখিনি গীত আগত লিখা আছিলে কেতিয়াও প্ৰকাশ পোৱা নাই, ক'ৰবাত সৰু সৰু আলোচনীত ওলাইছিলে আৰু মোৰ নোটবুকবিলাকত ক'ৰবাত সোমাই আছে। মই সেইখিনি গীত গোটাই এতিয়া সেইখিনি যদি কিবা কামত আহে মানুহৰ কামত আহক বুলি পেলাই এৰি দিওঁ। আজিৰ দিনটো সেইকাৰণে মোৰ জীৱনৰ এটা নতুন দিন হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু এইটো গোটেই সকলোৰে শুভ আশীৰ্বাদৰ ফলতে এইটো হৈছে বুলি মই অনুভৱ কৰিছোঁ।